বাবুলাল লাঠি দোকানখনৰ মানুহে তাৰমানে মোৰ দেওৰ হয়, তেখেত যোনজন ভিক্টিম হয় মোৰ দেওৰ হয় নাছিৰ হুছেইন বৰা। তেখেতক সচৰাচৰ মানে কলীয়া বুলি জানে আৰু চবেই। তো তেখেতে ভাড়া লৈ গৈছিলে, বিস্কুট লৈ গৈছিলোঁ বুলি কৈছে। বিস্কুট লৈ গৈছিলে, লৈ যাওঁতে মানে বাবুলাল লাঠিৰ নাতিনীয়েক যোনজন সৰু ল'ৰা আৰু তেওঁৰ লগত দুজন মুতীয়া গৈছিলে। তো মুতীয়াকেইজনৰ নাম নাজানো মই, বিহাৰী বুলি কৈছে, আৰু তেওঁৰ নাম ৰাহুল ৰোহিত লাঠি। অঁ, তেখেত গৈছিলে। তেখেতে মানে যেতিয়া বস্তুটো পালেগৈ, পাই পেলাই তেওঁক ক'লে যে তেওঁ সুধিলে ভাড়া কিমান, এখেতে ক'লে যে 50 টকা হৈছে। তো তেওঁ কৈছে যে 50 টকা ল'বি নেকি? তেখেতে ক'লে 50 টকা ভাড়া হয়, তো আপুনি কি কয় কিমান হ'ব লাগিছিলেনো ভাড়াটো? তেতিয়া তেখেতে ক'লে তোৰ লগত মোক তৰ্ক কৰিবলৈ সময় নাই, এতিয়া 50 টকা ল। তাৰ মুখত মাৰি দিলে 50 টকা। তো 50 টকাটো মুখত মাৰি দিয়াৰ লগালগ এখেতে সুধিছে আপুনি এনেকুৱা কৰিলে যে, তো কিমান হ'বনো লাগিছিলে ভাড়াটো তেতিয়াহ'লে, এনেকুৱা কিয় কৰিলে আপুনি? তেতিয়া তেখেতে যোন দুজন মুতীয়া আছিলে বিহাৰী, তেখেতলোকে তেওঁক দুখন হাতত ধৰিছে, আৰু যোনজন এইজন ৰোহিত লাঠি তেখেতে মুখত ঘুচিয়াইছে, বুকুত ঘুচিয়াইছে, পেটত ঘুচিয়াইছে, পিঠিৰ চাৰ্টত তেজো অকণমান লাগি আছে দেখা পাইছোঁ, আৰু মুখত ফাটি তেজ ওলাই গৈছে, মুখ ফাটি গৈছে, বুকুত মাৰিছে। অলৰেডি তেওঁ ডায়েবেটিছ পেচেণ্ট, চুগাৰ প্ৰেছাৰ চব আছে, তেওঁ থাইৰয়ডো আছে। তো এজন বেমাৰী ল'ৰা, এজন একদম সাংঘাতিক ধৰণৰ শান্ত ল'ৰা তেখেত। চবেই জানে, সুধিলেই গম পাব। আমি উচিত বিচাৰটো লাগে, তাৰমানে কিয় আজি অলপ দিনৰ আগতে নালাগে, আমাক এক বিচাৰ লাগে ইয়াত। আজি দুদিনমানৰ আগতে ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে, তথাপিও সিহঁতৰ একো হেৰি হোৱা নাই। যেতিয়া আমাৰ ঘৰত গৈ পেলাই সি ক'লেগৈ যে মোক ফোন কৰিলে, প্ৰথমতে ফোন কৰোঁতে ক'লে কি যে মোক এনেকুৱা ঘটনা হৈছে। সি আহিলে, তাৰপিছত আমি লগালগ দোকানখনলৈ গ'লোঁ, যোনডোখৰত ঘটনাটো হ'ল। তাত যোৱা লগালগ যেতিয়া আমি তাত গৈ পেলাই সোধ-পোছ কৰি আছোঁ, তৰ্কাতৰ্কি হৈছে অভিয়াছলি। তাত তৰ্কাতৰ্কি হৈ থাকোঁতে বাপেক আহিছে। বাপেক আহোঁতে আমি কৈছোঁ যে ল'ৰাজন ক'ত আছে, আমাক দিয়ক, ল'ৰাজন লৈ আহক, ল'ৰাজনক কমচে কম। তেখেতে তাত আহি আছে আমাক কৈ আছে, কিন্তু অলৰেডি থানাত তেওঁক চমজাই দিছে, চমজাই দি আগতে এজাহাৰ দিছে। আমাকে মাৰিছে, আকৌ সিহঁতি এজাহাৰ দিছে। তাহাঁতক ইয়াত ভৰাব লাগিব। এইটো কেনেকুৱা ধৰণৰ কথা হ'ল? এইটো উচিত বিচাৰ লাগে আমাক। মাৰোৱাৰী দপদপনি চলিছে। এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ ফালৰ পৰা, যে এই 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ যি আচলতে সংগ্ৰাম, এই সংগ্ৰামক আচলতে বুঢ়া আঙুলি প্ৰদৰ্শন কৰি কোনোবা ৰাঠি উপাধিৰ এজন ব্যক্তিয়ে খিলঞ্জীয়া এজন যুৱকক, এজন ৰিক্সা চালকক মাৰপিট কৰিব, এই কথাটো কেতিয়াও সহ্য কৰিব নোৱাৰি। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে পূৰ্বতকৈ আৰু অধিক বেছি ভয়ংকৰ প্ৰতিবাদ হ'ব। এই মানুহবিলাক কেতিয়াও আচলতে আমাৰ নিজৰ হ'ব নোৱাৰিলে। এই মানুহবিলাকে বাৰে বাৰে আমাৰ অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব, এই কথাটো কিন্তু আমি কেতিয়াও সহ্য নকৰোঁ। ইয়াৰ বিৰুদ্ধে কিন্তু কালিলৈৰ পৰা শিৱসাগৰ আকৌ জ্বলিব। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে আমি সকলো লোকে অমিল মিলি আমি বসবাস কৰাটো বিচাৰোঁ। যোৱা 13 আগষ্ট তাৰিখে আপোনালোকে গম পায়, 13 আগষ্ট তাৰিখে আমাৰ এজনী খিলঞ্জীয়া যুৱতীক অনা অসমীয়াই ৰাজপথত গুৰুলাগুলকৈ প্ৰহাৰ কৰিছে, যাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰ জিলাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দলঙতে ওলাই আহিছে। আৰু এটা আমাৰ শিৱসাগৰ জিলা আয়ুক্ত, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক আৰু অভিভাৱক মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। মাৰোৱাৰী সমাজ আমাৰ ওচৰলৈ আহিছিলে যে আমি সমিল মিলি সকলোকে মিলাপ্ৰীতিৰে বসবাস কৰিম। কিন্তু আজি 2 দিন অতিক্ৰম কৰাৰ পিছত আজিৰ পুনৰ শিৱসাগৰৰ নগৰত মাজমজিয়াত আমাৰ এজন খিলঞ্জীয়া যুৱকক মাৰোৱাৰীয়ে মুখত ঘোচা মাৰি মুখ ফালি দিছে। এটা কথাটো হৈছে, তহঁতৰ মাৰ খাবলৈ কি আমি চাই আছো নি? তহঁতে বাৰে আমাৰ অসমৰ যুৱক যুৱতীক আক্ৰমণ কৰিবি, আমি মনে মনে বহি থাকিম নি? এটা সমাধান হৈ যোৱাৰ পিছত, আলোচনা হৈ যোৱাৰ পিছত, সম্পূৰ্ণকে সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰিম বুলি কোৱাৰ পিছত কেনেকৈ কাৰ সাহসত, কাৰ শক্তিৰ বলিয়ান হৈ বাৰে আমাৰ অসমৰ যুৱক যুৱতীসকলক এই ধৰণে মাৰপিট কৰিবলৈ সাহস কৰিছে। গতিকে আজি আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, এই ঘটনাৰ সন্দৰ্ভত আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আলোচনা কৰি আমাৰ যিটো এটা প্ৰস্তাৱ আছিলে যে আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত যোনে শাৰীৰিকভাৱে আক্ৰমণ কৰিব, তেওঁ ব্যৱসায় বাণিজ্য সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব। সেই সিদ্ধান্ত ল'বলৈ আমি ইতিমধ্যে গৈ আছো। আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে এই বিষয়ে আমি আলোচনা কৰিম এতিয়া।
ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909